মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আগৰ ভিডিঅ'বিলাক যদি চাই আছে তে আজি আমি কি কৰিবলৈ ওলাইছো ক্লাছ 9ৰ 4.3 লেখ আঁকিবলৈ ওলাইছো। প্ৰথম প্ৰশ্নটোত কি কৈছে, তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা। লেখটো মই ইয়াতে এনেকৈ আঁকিবলৈ বিচাৰিছো। তোমালোকে যদি ইচ্ছা কৰা গ্ৰাফ কাগজত আঁকিব পাৰিবা। গ্ৰাফ কাগজত আঁকিলে তোমালোকৰ বেছি সুবিধা হ'ব। ইয়াত আমাক প্ৰথম অংকটোত কি দিছে, x + y = এক নম্বৰ একটো x + y = 4। হয়, x + y = 4 মানে x আৰু y এনে দুটা সংখ্যা যি দুটা যোগ কৰিলে কি হয় 4 হয়। আমি কাবাটা কৰো এই বাকসটো যে ইয়াৰ আগত শিকাইছিলো তোমালোকক, এই বাকসটো বনাই লওঁ। 3 যোগ উলিয়ালে হ'ব। তাত আমি আগতে 4 যোগ উলিয়াইছিলো, ইয়াত আমি 3 যোগ উলিয়াম। 3 যোগ যদি শুদ্ধ হয় হেতে লেখ শুদ্ধ। আৰু আমি ডাঙৰ হলেতো 2 যোগ উলিয়ালেও আমি কৰিব পাৰো। তোমালোকে 2 যোগ উলিয়ালে ক'ৰবাত যদি ভুল হৈ যাব পাৰে, সেইকাৰণে তোমালোকে মিনিমাম কেই যোগ উলিয়াবা 3 যোগ মূল উলিয়াবা। ইয়াত চোৱাচোন x + y = 4 ইমপ্লাই আমি এনেকুৱা কৰি ল'ব x = 4 - y। x = 4 - y মানে x ৰ মানটো কাৰ ওপৰত নিৰ্ভৰ কৰিব, 4 - y ৰ ওপৰত নিৰ্ভৰ কৰিব। আমি যদি প্ৰথমতে y মানটো ধৰো, y যদি 0 ধৰো, যদি 0 ধৰো তে x ৰ মান কিমান হ'ব 4। আৰু যদি y = 4 ধৰো, 4 × 4 = 0, x ৰ মান 0। যদি 2 ধৰো আৰু মাইনাস এটা ধৰো দিয়া, -2 মান ধৰি দিও, -2 মান ধৰি দিলে কি লিখিব, মাইনাস প্লাস 4 ৰে 6, x ৰ মান কিমান হ'ল 6। এতিয়া এই বিন্দুকেইটা যদি বহুৱা, এই বিন্দুটো প্ৰথম বিন্দুটো হ'ল 4 0 মানে x ৰ মান 4, y ৰ মান 0। এইটো হ'ল 4 0 বিন্দু, 4 0। তাৰপিছত আছে 0 4, x ৰ মান 0, y ৰ মান 4। এইটো হ'ল 0 4 বিন্দু, 0 4। তাৰপিছত আছে কি -2, -2 6, -2 6 টো কিমান আহিব, ইমানত আহিব ন, এপ্লাই ঠিক আছে, ইমানত আহিব -2 6। এই তিনটা বিন্দু বহাই দিলে হ'ল। এই বিন্দু দুটা যদি তুমি লগ কৰি দিয়া এইটোৱে তোমালোকৰ গ্ৰাফ হ'ব। ওকে, মোটামুটি মিলিছে। হয়, এইটোৱে তোমালোকৰ আঁকিবলগীয়া লেখ। চাচোন a b তোমাৰ আঁকিবলগীয়া লেখ। সহজ হয় নে বাৰু অংকটো? বিশেষ টান নহয়। ওকে, ইয়াৰ পিছত আৰু এটা কৈ দিওঁ দিয়া, 2 নম্বৰটো কৈ দিওঁ। 2 নম্বৰটো কি আছিলে চাচোন, 2 নম্বৰটোত আছিলে, এই লেখকেইটা কিন্তু ভালদৰে চাবা দেই। 2 নম্বৰটোত চোৱা, আমি এইটো মুছি দিওঁ। এইখিনি আমাৰ দৰকাৰ নাই। এতিয়া সেকেন্ড লেগটো এইটো নোলাবও পাৰে, হয় ন? সেকেন্ড লেগটো আমাৰ বেলেগ ওলাব। এনেকৈ মুছি দিছো, মুছি দি এখন ঠিক কৰি লওঁ। ওকে, 4টো আছিলে, এন্তে 4টো আছিলে 3 4। ওকে, এতিয়া চোৱাচোন 2 নম্বৰ লেখটো কি কৈছিলে, x - y = 2। x ৰ পৰা y গলে কিমান থাকে 2। ওকে, তেন্তে আমি কি কৰো, x = কি হ'ব 2 + y। ইয়াক আমি এনেকৈ যদি অৰ্থনিচন বনাই লওঁ, কিমান হ'ব x আৰু y, y মান যদি 0 ধৰো x ৰ মান 2, y মান -2 ধৰিলে x ৰ মান 0, y মান যদি 2 মান ধৰি দিওঁ 2 4। একে সহজতে বহাই দিছো চোন, 0 x ৰ মান 2 আৰু 2 0 0 2, x ৰ মান 0 - 2 0 - 2, এইটো বিন্দু 0 - 2। 3 নম্বৰ বিন্দুটো কি আছে 4 2, 4 আৰু 2, এইটো কোন ইফালে কৰবা 2 0 4 2, এইখিনিতে আহিব ন, এইটো দি পাই দিবা 4 2, 4 2। এই তিনটা বিন্দু যদি আমি লগ কৰি দিওঁ, সেইটো আমাৰ আঁকিবলগীয়া লেখ হৈছে। ঠিক আছে, মোটামুটি এইটো আমাৰ আঁকিবলগীয়া লেখটো তিনটা বিন্দুৰ মাজেদি গ'লে a b বুলি লিখি দিলো। a b আমাৰ আঁকিবলগীয়া লেখ। এনেদৰে তোমালোকে বাকী লেখকেইটা যদি ইচ্ছা কৰা চেষ্টা কৰিবা, আৰু যদি নোৱাৰা তেন্তে মই ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকক ইয়াৰ পিছৰ লেখকেইটা আঁকি দেখুৱাম নিশ্চয়। ওকে, ধন্যবাদ।